আৰু ৰাতি 10 বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈ তেখেতসকলক আমাৰ মহানগৰীৰ ফালে এণ্ট্ৰি কৰিবলৈ দিয়া হ'ব। যিখিনি গাড়ী আমাৰ লোৱাৰ আছামৰ ফালৰ পৰা আপাৰ আছামলৈ যাব সেইখিনি গাড়ীৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকে, সেইখিনি গাড়ী ফ্ৰীলি যাব পাৰিব, একো অসুবিধা নাথাকে। আৰু যিখিনি আমাৰ সৰু সৰু গাড়ী, ডাঙৰ ডাঙৰ গাড়ী কিন্তু এইখিনি সৰু, যিখিনি আমাৰ সৰু সৰু গাড়ী থাকে, LNG থাকে, ৰাইজে যিখিনি নিজে চলাই আহিব পৰা গাড়ী থাকে, সেইখিনি গাড়ীৰ ক্ষেত্ৰত আমি এটা আহ্বান জনাম ৰাইজক যে তেখেতসকলৰ সুবিধাৰ স্বাৰ্থত যাতে তেখেতসকলৰ যাতে বহুমূলীয়া সময় অপচয় নহয়, যদি তেওঁলোকে ইচ্ছা কৰে তেতিয়াহ'লে আমি অল্টাৰনেটিভ ৰুট কেইটামান চাই গৈছোঁ। যিটো আমাৰ পাহাৰৰ ওপৰত হনুমান মন্দিৰ এটা আছে, তাৰ সন্মুখে সন্মুখে এটা পেট্ৰল পাম্প আছে, সেইখিনিতো সেই একেখিনি কাম আৰম্ভ কৰিব। 30 মিটাৰ তাত লেংথ আছে। আৰু ঠিক তেনেকৈ থাৰ্ড ফেজত তেখেতসকলে CRPFৰ যিখন ছেকেণ্ড গেট আমি খানাপাৰাৰ ফালৰ পৰা গ'লে ছেকেণ্ড গেটখনৰ ওচৰা ওচৰিত যিখিনি ৰাস্তা বেয়া হৈ আছে সেইখিনি ৰাস্তাটো সেই একেধৰণৰ কাম তেখেতসকলে হাতত ল'ব। এতিয়া আমাৰ এই যিখিনি যান জঁটৰ সমস্যা হৈছে, আমি দেখিছোঁ যে 80 মিটাৰৰ যিটো ষ্ট্ৰেচ, সেই ষ্ট্ৰেচত আহি পেলাই দুখনকৈ যিখিনি গাড়ী আহি আছিলে এই ষ্ট্ৰেচটোত আহি পেলাই ছিংগল লাইনত আহিবলগীয়া হয়, যিটো কাৰণে এটা সোপা মাৰি ধৰে গাড়ী। আৰু ইয়াত আমি দেখা পাইছোঁ যে ইয়াত সৰু গাড়ীও আহি থাকে, ডাঙৰ গাড়ীও আহি থাকে। বিশেষকৈ ডাঙৰ গাড়ীখিনি অহাৰ কাৰণে সৰু গাড়ীখিনি ওলাব নোৱাৰা এটা অৱস্থা হৈ গৈছে। সেইমৰ্মে আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত কথা পাতিলোঁ আৰু নিৰ্দেশ অনুযায়ী আমি কিছু ৰেগুলেশ্যন আনিবলৈ চেষ্টা কৰিছোঁ। আমি সেই বিষয়ে গুৱাহাটীৰ যিখিনি উজনি অসমৰ পৰা গুডছ কেৰিং ভেহিকলছ আহিব, মানে সামগ্ৰী লৈ পেলাই যিখিনি গাড়ী আহিব, সেইখিনি নগাঁও জিলাৰ কলিয়াবৰৰ পৰা ডাইভাৰ্ট কৰি দিয়া হ'ব। কলিয়াবৰৰ পৰা ডাইভাৰ্ট কৰি সেইখিনি গাড়ী শোণিতপুৰ জিলা, দৰং জিলা, বাইহাটা চাৰিআলি যাবগৈ পাৰিব, ওলাই যাব পাৰিব। যিখিনি গাড়ী মেঘালয়ৰ ছাইডৰ পৰা আহিব বা যিখিনি গাড়ী নগাঁৱৰ পৰা বা মৰিগাঁৱৰ ছাইডৰ পৰা গুৱাহাটীৰ অভিমুখে আহিব, সেইখিনি গাড়ী যোৰাবাট খানাপাৰা যিটো নেশ্যনেল হাইৱে আছে, নেশ্যনেল হাইৱে 27, যোৰাবাটৰ পৰা যেতিয়া আপুনি খানাপাৰাৰ অভিমুখে আহি থাকে, মাৰুৱেট পেট্ৰল পাম্প বুলি এটা পেট্ৰল পাম্প আছে ইণ্ডিয়ানগৰত, সেইখিনিৰ সন্মুখৰ যিটো ভাগ আছে 80 মিটাৰ এটা ষ্ট্ৰেচ, সেই ষ্ট্ৰেচটো নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই ৰিপেয়াৰিঙৰ কাম কৰি আছে। সেইখিনি ৰাস্তা খুব শোচনীয় হৈ গৈছে, বেয়া হৈ গৈছে, আৰু বাৰিষা আহি আছে যিহেতু ৰিপেয়াৰিঙৰ দৰকাৰ হৈ গৈছে। সেইকাৰণে NHAই সেই পদক্ষেপটো লৈছে আৰু ৰিপেয়াৰিঙৰ কাম আৰম্ভ কৰিছে। ৰিপেয়াৰিঙৰ কামটো তেওঁলোকে ফাৰ্ষ্ট এই 80 মিটাৰৰ যিটো ষ্ট্ৰেচ আছে সেইটো ষ্টাৰ্ট কৰিছে। এইটো ফাৰ্ষ্ট ফেজ। এই 80 মিটাৰৰ যিটো ষ্ট্ৰেচ আছে, এই ষ্ট্ৰেচটোত যেতিয়া তেওঁলোকে কামটো হাতত লৈছে, আমি যোৰাবাটৰ পৰা খানাপাৰা অভিমুখে যেতিয়া আহি থাকোঁ, যিটো আমাৰ ৰাস্তা থাকে, যিটো বহল থাকে ৰাস্তাটো, সেইটো 8.75 মিটাৰ বহল, আৰু তাৰে অলমষ্ট 50% ৰাস্তাটো ৰিপেয়াৰিঙৰ বাবে লৈ লোৱা হৈছে, যিটো কাৰণে আমাৰ হাতত এতিয়া আধা ৰাস্তাহে আছে, যিফালেদি আমাৰ ছিংগল এখনে গাড়ী পাৰ হৈ থাকে এই মুহূৰ্তত। আৰু যিবাবে সেইখিনি জেগাত বটলনেক এটাৰ সৃষ্টি হৈছে আৰু শ্ল' হৈ গৈছে গাড়ীখিনি। এতিয়া এইটো ফাৰ্ষ্ট ফেজ হ'ল। ছেকেণ্ড ফেজত NHAই আমাক 11 পইণ্টৰ পৰা তেখেতসকল যাব পাৰিব। 11 পইণ্টৰ পৰা তেখেতসকল আমচিং যোৰাবাট হৈ আৰ্মি কেম্পৰ ভিতৰলৈ গৈ পাথৰ কৰি ওলাব পাৰিব। ছেকেণ্ডলি, যদি কোনোবাই 11 পইণ্টৰ পৰা গৈ চন্দ্ৰপুৰ হৈ যাব বিচাৰে, সেইটো এটা ৰুট আছে। চন্দ্ৰপুৰ হৈ পানীখাইটি হৈ নাৰেংগী হৈ ওলাব পাৰিব। যদি কোনোবাই উজনিৰ ফালৰ পৰা আহি থাকোঁতে চামতাৰ পৰা সোমাব বিচাৰে, মায়ং হৈ পানীখাইটি হৈ চন্দ্ৰপুৰ এনেকৈ হৈ পেলাই নাৰেংগী ওলাব পাৰিব। আৰু যদি কোনোবাই জাগিৰোডৰ ফালৰ পৰাও সোমাব বিচাৰে, ঠিক সেইমতে চন্দ্ৰপুৰ হৈ যাব পাৰিব। এইখিনি আমি ৰাইজক আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ, যাতে এইখিনি ৰুট যদি তেখেতসকলে লয়, তেতিয়া ইয়াত যিটো জাম সৃষ্টি হৈ আছে, সেই জামৰ পৰা তেওঁলোকে ৰেহাই পাব পাৰিব।